हेलो फ्रेंड्स मैं सफियर रहमान और आपनालोके चाइ आछे आइजान्त यूट्यूब चैनल आइजान्त यूट्यूब चैनलत आपनालोকক आको एबार स्वागतम जनाइछु। बन्धुসকল আজি এই ভিডিওৰ যোগেদি মই आपनालोकলৈ দিব ওলাইছো এখন গুৰুত্বপূৰ্ণ জাননী এখন গুৰুত্বপূৰ্ণ ইনষ্ট্ৰাকচন যেটো নিউজ আগবঢ়াইছে সকলো ডিএলএড কৰি থকা শিক্ষক শিক্ষয়িত্ৰীলৈ। বন্ধুসকল আপোনালোকে জানে আপোনালোকৰ যদি পৰীক্ষাত কিবা কাৰণবশত আপোনালোকে পৰীক্ষাত 5 মাৰ্ক উঠাব নোৱাৰে তেতিয়াহ'লে আপোনালোকে দ্বিতীয়বাৰ পৰীক্ষা দিব পাৰিব। কিন্তু দ্বিতীয়বাৰ পৰীক্ষা দিয়াৰ বাবে আপোনালোকক কিমান টকা ফিজ দিব লাগিব, লগতে আনসাৰ স্ক্ৰিপ্ট ৰিচেক অৰ্থাৎ আপোনালোকৰ পৰীক্ষাৰ বহি যদি আপোনালোকে ৰিচেক কৰিব খোজে অৰ্থাৎ যদি আপোনালোকে ভাবে যে মই যিমানখিনি লিখিছো মোৰ লিখা হিচাপত মই মাৰ্কসটো পোৱা নাই তো মই পৰীক্ষাৰ বহিটো মই ৰিচেক কৰিব খোজো তেতিয়াহ'লে আপোনালোকক কিমান টকা দিব লাগিব ফিজ হিচাপত ৰিচেকৰ বাবে। লগতে ইস্যু অফ আইডেন্টিটি কাৰ্ড অর্থাৎ ডুপ্লিকেট আইডেন্টি কার্ড যদি আপনাদের শো করে তেতিয়াহ'লে ইয়াৰ বাবে আপোনালোকক পেনাল্টি ফি হিচাপে আপোনালোকক কিমান টকা দিব লাগিব আৰু বহুত কিছুমান ইনষ্ট্ৰাকচন আছে যিবিলাকৰ যোগেদি ডিএলএড কৰি থকা শিক্ষক শিক্ষয়িত্ৰীসকলে ধুনীয়াভাৱে ইনষ্ট্ৰাকচনবোৰ চাই যিবিলাক ৰুল মেইনটেইন কৰিবলৈ কৈছে নিউজৰ তৰফৰ পৰা সেই ৰুল মেইনটেইনবোৰ আপোনালোকে ভালদৰে চাই ল'ব পাৰিব আৰু সেই ৰুলবোৰ মেইনটেইন কৰি আপোনালোকৰ অসুবিধাবোৰ আপোনালোকে সমাধান কৰি ল'ব পাৰিব। তো বন্ধুসকল আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব বুলি। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে প্লিজ ভিডিঅ'টোত লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱী আত্মীয়জনক হোৱাটছএপ ফেচবুক নাইবা ইনষ্টাগ্ৰামৰ যোগেদি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে বন্ধুসকল আপোনালোকক অনুৰোধ জনাইছোঁ আপোনালোকে প্লিজ ভিডিঅ'টোত কমেণ্টত ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে অকণমান কমেণ্ট কৰি নিশ্চয় জনাব। তো বন্ধুসকল আহক আমি তেতিয়াহ'লে চাই লওঁ PDF ফাইলটো যেটো PDF ফাইলৰ যোগেদি নিউজ আগবঢ়াইছে আপোনালোকলৈ বহুত কিটামান ইনষ্ট্ৰাকচন। বন্ধুসকল এইটো হৈছে এই PDF ফাইলটো য'ত নিউজ আগবঢ়াইছে আপোনালোকলৈ কিছুমান ইনষ্ট্ৰাকচন। তো ইয়াত আমি প্ৰথমতে ওপৰৰ পৰা চাই লওঁ, তাৰপিছত মেইন ইনষ্ট্ৰাকচনবিলাক আমি অকণমান তলত পাছত আছে আমি অকণমান পিছত চাম। তো ইয়াত প্ৰথমতে চাই লওঁ যে ইয়াত কি কৈছে পুনৰ পৰীক্ষা আৰু পুনৰ মূল্যায়নৰ বাবে আবেদন অৰ্থাৎ পুনৰ পৰীক্ষা আপোনালোকে যদি দ্বিতীয়বাৰ পৰীক্ষা দিবলৈ খোজে তেতিয়াহ'লে আপোনালোকক কিমান টকা আৰু পুনৰ মূল্যায়নৰ বাবে আপোনালোকক কিমান টকা ফি হিচাপত দিব লাগিব। ইয়াত উল্লেখ কৰিছে যদি কোনো পৰীক্ষাৰ্থী চূড়ান্ত পৰীক্ষাৰ ফলাফলত সন্তুষ্ট নহয় ই পৰীক্ষাৰ্থীক পৰীক্ষাৰ পুনৰ বহি নিৰীক্ষণৰ সুযোগ প্ৰদান কৰিব। যদি আপোনালোকৰ পৰীক্ষা দিয়াৰ পাছত আপোনালোকে ফলাফল ওলোৱাৰ পাছত আপোনালোকে সন্তুষ্ট নহয় অৰ্থাৎ আপোনালোকৰ মাৰ্কস কম হৈছে বুলি আপোনালোকৰ ধাৰণা হয় তেতিয়াহ'লে আপোনালোকে পুনৰ আপোনালোকৰ পৰীক্ষাটো চেক কৰিব পাৰিব। এই ক্ষেত্ৰত মুঠ নম্বৰ পুনৰ গণনা কৰি আৰু কোনো প্ৰশ্ন মূল্যায়ন নকৰাকৈ ৰৈ গৈছে নেকি তাক পুনৰ পৰীক্ষা কৰা হ'ব। পুনৰ পৰীক্ষণত উত্তৰসমূহ পুনৰ মূল্যায়ন কৰা নহয় যদি ইয়াৰ প্ৰয়োজন হয় তাৰ বাবে পৃথকে আবেদন কৰিব লাগিব। পৰীক্ষাৰ্থীয়ে ফলাফল লাভ কৰা 30 দিনৰ ভিতৰত পুনৰ পৰীক্ষণ অথবা পুনৰ মূল্যায়নৰ বাবে আবেদন কৰিব লাগিব। তো ইয়াত উল্লেখ কৰি দিছে যে আপোনালোকৰ পৰীক্ষাৰ ৰিজাল্টটো ওলোৱাৰ 30 দিনৰ ভিতৰত আপোনালোকক আবেদন জনাব লাগিব যে আপোনালোকে পুনৰ নিৰীক্ষণটো কৰিব খুজিছে। তাৰপিছত উল্লেখ কৰিছে নিৰ্ধাৰিত ফৰ্ম 5 আৰু 6 অধ্যয়ন কেন্দ্ৰৰ সমন্বয়কৰ যোগেদি পুনৰ পৰীক্ষা আৰু পুনৰ মূল্যায়নৰ বাবে আবেদন কৰিব লাগিব। ইয়াত উল্লেখ কৰি দিছে আপোনালোকৰ ষ্টাডি চেণ্টাৰৰ কোঅৰ্ডিনেটৰৰ লগত যোগাযোগ কৰি আপোনালোকক 5 আৰু 6 নম্বৰ ফৰ্ম ফিল আপ কৰি আপোনালোকে পুনৰ নিৰীক্ষণৰ বাবে আবেদন জনাব পাৰিব। তাৰপিছত উল্লেখ কৰিছে প্ৰতিটো বিষয়ৰ পুনৰ নিৰীক্ষণৰ বাবে পুনৰ পৰীক্ষণৰ বাবে 300 টকা আৰু পুনৰ মূল্যায়নৰ বাবে 800 টকা মাচুল আদায় দিব লাগিব। আৰু ইয়াত উল্লেখ কৰিছে পুনৰ পৰীক্ষণৰ বাবে আপোনালোকক দিব লাগিব 300 টকা আৰু পুনৰ মূল্যায়নৰ বাবে আপোনালোকক পৰিশোধ কৰিব লাগিব 800 টকা। তাৰপিছত উল্লেখ কৰিছে আপোনালোকৰ ধনটো পৰিশোধ কৰিব লাগিব বেংক ড্ৰাফৰ যোগেদি বেংক ড্ৰাফ ড্ৰন ইন ফেভাৰ অফ সিকিউৰিটি নিউজ পেয়েবল এট গুৱাহাটী এইটো একাউণ্টত। আৰু ইয়াত উল্লেখ কৰি দিছে আবেদন লাভৰ 45 দিনৰ ভিতৰত পুনৰ পৰীক্ষণ আৰু পুনৰ মূল্যায়ন সম্পূৰ্ণ হ'ব। তো আপোনালোকে যেতিয়া আবেদনখন কৰিব আবেদন কৰাৰ পাছত 45 দিনৰ ভিতৰত আপোনালোকৰ পুনৰ নিৰীক্ষণ বা পুনৰ পৰীক্ষণটো সম্পূৰ্ণ কৰা হ'ব। তাৰপিছত ইয়াত উল্লেখ কৰিছে বাকচটো মই আপোনালোকক দেখুৱাই দিছোঁ। ইয়াত চাওক 1 নম্বৰতে উল্লেখ কৰিছে ইস্যু অফ ডুপ্লিকেট আইডেন্টিটি কাৰ্ড। যদি আপোনালোকে কিবা বিশেষ কাৰণত ডুপ্লিকেট আইডেন্টি কাৰ্ড আপোনালোকে শ্ব' কৰে তেতিয়াহ'লে আপোনালোকক পেনাল্টি হিচাপে দিব লাগিব 100 টকা। 2 নম্বৰটো উল্লেখ কৰিছে ডুপ্লিকেট কপি অফ চাৰ্টিফিকেট। যদি আপোনালোকে কিবা চাৰ্টিফিকেট যিকোনো এটা চাৰ্টিফিকেট আপোনালোকে ডুপ্লিকেট কপি বনাই দিয়ে তেতিয়াহ'লে আপোনালোকক পেনাল্টি ফি হিচাপে দিব লাগিব 200 টকা। 3 নম্বৰটো উল্লেখ কৰিছে ডুপ্লিকেট মাৰ্কছ এছেছমেণ্ট অৰ্থাৎ আপোনালোকে যদি আপোনালোকৰ মাৰ্কশ্বিটত মাৰ্কছবিলাক বঢ়াই দিয়ে ডুপ্লিকেট বনায় তেতিয়াহ'লে আপোনালোকক পেনাল্টি ফি হিচাপে দিব লাগিব 200 টকা। সিকিউৰিটি অফ মাৰ্কছ ৰিচেক এণ্ড এনচাৰ স্ক্ৰিপ্ট যিটো মই অলপ আগতে আপোনালোকক কৈ দিলোঁ এইটোৰ বাবে আপোনালোকক দিব লাগিব 300 টকা। আৰু ৰিইভেলুৱেশ্যন অফ এনচাৰ স্ক্ৰিপ্ট যদি আপোনালোকে পুনৰ পৰীক্ষা দিব খোজে তেতিয়াহ'লে আপোনালোকক দিব লাগিব 800 পাৰ ছাবজেক্ট অৰ্থাৎ প্ৰতিটো ছাবজেক্টৰ বাবে আপোনালোকক দিব লাগিব 800 টকা। আৰু বাকীবোৰ ইমান ইম্পৰ্টেণ্ট নহয় আপোনালোকৰ বাবে যিখিনি মই আপোনালোকক জনাই দিছোঁ সেইখিনি আপোনালোকৰ বাবে খুবেই ইম্পৰ্টেণ্ট অৰ্থাৎ দৰকাৰী। তো বন্ধুসকল ভিডিঅ'টো ভাল লাগিলে লাইক কৰক শ্বেয়াৰ কৰক আৰু যদি এতিয়ালৈকে আপোনালোকে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। লগতে বেল আইকনটো টিপি দিব যাতে নতুন ভিডিঅ'ৰ আপডেটবোৰ আপোনালোকে সকলোৰে আগত নটিফিকেশ্যনৰ যোগেদি পাই থাকে। তো বন্ধুসকল ভিডিঅ'টো কেনেকুৱা লাগিল অকণমান কমেণ্ট কৰি নিশ্চয় জনাব বুলি আশা কৰিলোঁ আৰু নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ লগত পুনৰ লগ পোৱাৰ আশাৰে ইয়াতে বিদায় লৈছোঁ। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বন্ধুসকল থেংক ইউ ফৰ ৱাচিং, থেংক ইউ ভেৰি মাছ। জয় অসম।